নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আহিছোঁ আপোনালোকৰ দিনটোৰ ৰাশিফল লৈ। আপোনালোক সকলোকে ৰাশিফলৰ অনুষ্ঠানটিত স্বাগতম জনালোঁ। আজি 1946 শকাব্দৰ আহাৰ মাহৰ 22 দিন, ইংৰাজী 7 জুলাই দেওবাৰ। আজি পঞ্জিকা অনুসৰি আহাৰ মাহৰ শুক্লপক্ষৰ দ্বিতীয় তিথিৰ সূচনা আজি হৈছে 4:26 পৰা পুৱা। আজি 7 জুলাই আৰু এই তিথি সমাপ্ত হ'ব 8 জুলাই ৰাতিপুৱা 4:59। আজিৰ দিনটোত ৰথযাত্ৰা আৰম্ভ হ'ব উদয়া তিথি অনুসৰি। শুক্লপক্ষৰ তিথিত দ্বিতীয় তিথিত ৰথযাত্ৰা আৰম্ভ হ'ব। আজিৰ দিনটোত যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব বা কৰিছে অলৰেডি, তেওঁলোকৰ আজি কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী বৃহস্পতিৰ দশা থাকিব। আজি প্ৰথমতে লৈছোঁ মেষ ৰাশিৰ কথা। বৃত্ত সম্পৰ্কীয় সমাধান, কিন্তু কোনো গুৰুত্বপূৰ্ণ কামত বাধা, তথাপি মানসিক উত্তেজনা নিয়ন্ত্ৰণত ৰাখিব। আজি গোলপীয়া ৰং আৰু 2 সংখ্যা ব্যৱহাৰ কৰিব। বৃষ ৰাশি, আজি শিল্পী তথা খেলুৱৈসকলে ভ্ৰমণত আনন্দ পাব আৰু সফলতাও লাভ কৰিব। অপচয় ৰোধ কৰিব। প্ৰেমত আজি ক্ৰোধ নিয়ন্ত্ৰণ কৰিব। আজি নীলা ৰং আৰু 6 সংখ্যা ব্যৱহাৰ কৰিব। মিথুন ৰাশি, ব্যৱসায়ৰ পৰিকল্পনা লগতে ভ্ৰমণৰ সিদ্ধান্ত ল'বলৈ উপযুক্ত সময়। ঘৰ, মাটি কিনা বেচা অথবা গৃহ নিৰ্মাণৰ আঁচনি হাতত ল'ব পাৰে। আজি শুভ ৰং হিচাপে কমলা ৰং আৰু শুভ সংখ্যা হিচাপে 5 সংখ্যাৰ ব্যৱহাৰ কৰিব। এইবাৰ কৰ্কট ৰাশি, অশান্ত মনক শান্ত কৰক, লগতে বিবাহৰ যোগাযোগৰ বাবে যত্ন কৰক। অৰ্থলাভত বন্ধুৰ সহযোগ পাব। ঘৰুৱা পৰিৱেশত আনন্দ লাভ কৰিব। প্ৰেমতো সুখবৰ। আজিৰ শুভ ৰং ৰূপালী, শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশি, দূৰণিৰ কোনো শুভ সংবাদে মনত সুখ দিব। মাতৃপীড়াৰ লগতে শত্ৰুৰ চক্ৰান্তত মান যশৰ হানি হ'ব পাৰে, সতৰ্ক থাকিব। বস্ত্ৰ আৰু জলজাত দ্ৰব্যৰ ব্যৱসায়ীৰ ভাল দিন। আজি ঘিউ বৰণ আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। কন্যা ৰাশি, মধুৰ বাক্য প্ৰয়োগৰ দ্বাৰা আনৰ ওচৰত আদৰ তথা জনপ্ৰিয়তা পাব পাৰিব। উচ্চ বিদ্যাৰ শিক্ষাৰ্থীসকলে বাধাগ্ৰস্ত হ'ব পাৰে। সন্তানৰ ওপৰত চকু দিব। কুসংগই লক্ষ্যভ্ৰষ্ট কৰিব পাৰে। আজিৰ শুভ ৰং মেৰুন, শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ তুলা ৰাশি, মনৰ আৱেগ নিয়ন্ত্ৰণত ৰাখিব। যোগ প্ৰাণায়ামৰ দ্বাৰা স্বাস্থ্যৰ উন্নতি লাভ কৰিব পাৰিব। নানা বুদ্ধিৰ বিকাশ ঘটিব। আইন সংক্ৰান্ত তথা চিকিৎসা বিষয়ত সফলতা লাভ কৰিব। প্ৰেম বা বিবাহ আদিত বাধা থাকিব। আজিৰ শুভ ৰং কমলা, শুভ সংখ্যা 2 হ'ব। এইবাৰ বৃশ্চিক ৰাশি, ৰাজনীতিৰ ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ, সহকৰ্মীৰ সহযোগ তথা নতুন কৰ্মৰ যোগাযোগে আনন্দ দিব। জীৱন সংগীৰ পূৰ্ণ সহযোগ পাব, লগতে আয় উপাৰ্জন বৃদ্ধি হ'ব। আজিৰ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা 7 হ'ব। এইবাৰ ধনু ৰাশি, সাংগঠনিক কামে আজি দিনটো শুভ কৰি তুলিব। গৃহ নিৰ্মাণ, সম্পত্তি ক্ৰয় বিক্ৰয় আদিৰ বাবে সময় অনুকূল হৈছে, কিন্তু গুপ্ত শত্ৰুৰ প্ৰবঞ্চনাত গৃহ সুখ নষ্ট হ'ব পাৰে। আজিৰ শুভ ৰং আকাশী আৰু শুভ সংখ্যা 1 হ'ব। এইবাৰ মকৰ ৰাশি, কোনোবা পূৰ্বে উপকৃত ব্যক্তিৰ দ্বাৰা আৰ্থিক ক্ষতিগ্ৰস্ত হ'ব পাৰে। আনহাতে পৰিয়ালত কোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত হ'ব পাৰে। লগতে নিষ্ঠা আৰু শ্ৰমৰ দ্বাৰা সফলতাৰ ইংগিত। মেৰুন ৰং তথা 6 সংখ্যাই সৌভাগ্য কঢ়িয়াব। এইবাৰ কুম্ভ ৰাশি, ভ্ৰমণৰ সিদ্ধান্তই আজি সুখী কৰিব। বন্ধুৰ সহযোগ থাকিব। ভ্ৰমণত সতৰ্ক হৈ থাকিব। প্ৰেম প্ৰীতি আৰু পতি পত্নীৰ মাজতো মতভেদ থাকিব পাৰে। আজিৰ বাবে মুগা বৰণ আৰু 3 সংখ্যাই সুখী কৰিব। এইবাৰ শেষত মীন ৰাশিৰ কথা। সমাজসেৱী তথা ৰাজনীতিৰ লোকৰ কৰ্মব্যস্ততা থাকিব। লগতে বন্ধুৰ সহায়ত জটিল সমস্যাৰ সমাধান হ'ব। আত্মীয়ৰ বাবে অৰ্থব্যয় আৰু সন্তানৰ অসুস্থতাৰ বাবে চিন্তা হ'ব। আজি ঘিউ বৰণ তথা 2 সংখ্যা শুভ।
প্ৰিয় দৰ্শক, ৰাশিফল ইমানতে সমাপ্ত হ'ল। আপোনালোকৰ যিকোনো সমস্যাৰ বাবে মোক লগ কৰিব পাৰে। যোগাযোগৰ নম্বৰটো কৈছোঁ 9864295755। আন এটা নম্বৰ হৈছে 9864132108। শেষত সকলোৰে কুশল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।